যি কি নহওক দুই এজনে সুধি আছে যে সিলেবাস কেতিয়া দিব মই অহা পৰহি। আসসালামু আলাইকুম, নমস্কাৰ। মই শাহিদ, আপুনি চাই আছে দা ইউনিক অসমীয়া। আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি ৰিটেন এক্সাম অহা 15 ছেপ্টেম্বৰত গ্ৰেড 3 এক্সাম আৰম্ভ হ'ব আৰু অহা 20 অক্টোবৰ তাৰিখে গ্ৰেড 4ৰ এক্সাম আৰম্ভ হ'ব। আৰু এই বিষয়ে বহুতেই সুধি আছিল যে সিলেবাস ক'ত পাম, সিলেবাস কেতিয়া দিব বা সিলেবাস কি হয়। এই বিষয়ে আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেড 3 আৰু গ্ৰেড 4 সম্বন্ধে ইতিমধ্যে ঘোষণা কৰিছে আৰু সেই হিচাপত আপোনালোকে নিশ্চয় নিজৰ প্ৰিপাৰেশ্যন চলাই আছে। কিন্তু এতিয়া কথা হ'ল এক্সাম এটা দিব, ইয়াৰ সিলেবাস ক'ত পাব বা সিলেবাস আছে নে নাই এতিয়ালৈকে। কিন্তু যি ADRE 2.0ৰ ৰিটেন এক্সাম হ'ব আৰু আপোনালোকে ইতিমধ্যে গম পাইছিল যে ইয়াৰ এক্সামটো APSC ষ্টাইলত হ'ব, অৰ্থাৎ প্ৰিলিমছ, মেইনছ আৰু ভাইভা থাকিব। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে ইয়াত প্ৰিলিমছ এক্সাম নাথাকে, জাষ্ট আপোনালোকৰ এই যি মেইনছ এক্সাম সেই মেইনছ এক্সাম হ'ব, লগতে ভাইভা এক্সাম হ'ব। যেনেকৈ লাষ্ট ADRE এক্সাম হৈছিলে, ADRE ইয়াৰ আগৰ বছৰৰ আগত যেতিয়া অনুষ্ঠিত হৈছিল তেতিয়া কি কৰিছিল, ৰিটেন এক্সাম আছিল আৰু ৰিটেন এক্সামৰ পিছত ভাইভাত মাতিছিল। ঠিক একেদৰে এইবাৰো ADREৰ ৰিটেন এক্সাম হ'ব আৰু গ্ৰেড 3ৰ যি ৰিটেন এক্সাম সেয়া 15, 22 আৰু 29 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। লগতে গ্ৰেড 4ৰ যি ৰিটেন এক্সাম সেই ৰিটেন এক্সামটো 20 আৰু 27 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব। আৰু যি সিলেবাস, সেই সিলেবাস এতিয়ালৈকে কোনো অফিচিয়েল সিলেবাস অহা নাই। অহা 2-3 দিনৰ ভিতৰত বা মেক্সিমাম 6 দিনৰ ভিতৰত যি সিলেবাস সেই সিলেবাস প্ৰকাশ কৰিব বুলি ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে। মই ভিডিঅ'টোৰ শেষৰ পিনে আপোনালোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিল সেইখিনি শুনাম বাৰু। কিন্তু আপোনালোকক আকৌ কৈছোঁ যে অহা 6 দিনৰ ভিতৰত বা 2-3 দিনৰ ভিতৰত গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিটেন এক্সামৰ কাৰণে সিলেবাস প্ৰকাশ কৰিব। সিলেবাসটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ বা মেট্ৰিক লেভেলৰ হ'ব, কিন্তু এইটো অফিচিয়েলভাৱে আপোনালোকক জনাই দিয়া হ'ব। গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ত যিমানখিনি ইনফৰমেশ্যন দিলোঁ এইখিনি চাই উপকৃত হৈছে। এতিয়া চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে কি কৈছিল। যি কি নহওক দুই এজনে সুধি আছে যে সিলেবাস কেতিয়া দিব মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত সিলেবাস দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছোঁ। আৰু মই ভাবোঁ যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে, জানিব খোজে, ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট কমিশ্যনে আপোনালোকক জনাই থাকিব। মই মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াটোৰ পৰা খুব প্ৰয়োজন নহ'লে আজিৰে পৰা আঁতৰত থকাটো উচিত হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য নিশ্চয় শুনিলে আৰু মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই কিবা ক'বলগীয়া আছে তেতিয়াহ'লে ভিডিঅ'টো কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব। লগতে ডেছক্ৰিপশ্যন বক্সত দিয়া টেলিগ্ৰাম চেনেল, টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপত আপোনালোকে জইন হ'ব পাৰে, তাতে মই আপডেটছবিলাক দি থাকোঁ। লগতে ডেছক্ৰিপশ্যন বক্সত মোৰ ছ'চিয়েল মিডিয়া আইডিসমূহৰ লিংক পাব, তাতেও গৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই নাইবা মোক ফ'ল' কৰি আপোনালোকে মোৰ সৈতে কথা পাতিব পাৰিব। লগতে ভিডিঅ'টো যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত ধন্যবাদ। জয় আই অসম, জয় হিন্দ।